5 জুলাই তাৰিখে আমাৰ পূবদেফেলি অঞ্চলৰ এগৰাকী খিলঞ্জীয়া যুৱক গাৰো বস্তিৰ নিবাসী ধৰ্মেন্দ্ৰ বৈশ্যক তেওঁলোকৰ শহুৰৰ ঘৰৰ মানুহে প্ৰলোভন দি ফোনত কথা পাতি মাতি নি পেলাই বহু কেইজন মানুহে লগ লাগি মৰেল পুলিচিংগিৰি অৰ্থাৎ অমানসিকভাৱে অত্যাচাৰ চলাইছে। তাৰ পাছত তেওঁক মুমূৰ্ষ অৱস্থাত পেলাই থৈ প্ৰশাসনক খবৰ দিছে। মানে এনেকুৱাকে খবৰ দিছে যে মানুহজন অৰ্ধমৃত প্ৰায় মৰি গৈছে। ভাবিছিলে সেই মানুহজন মৰি যাব, গতিকে পুলিচক মাতি আমি বাচি আহো। তেনেকে পুলিচক মাতি নিলে, নি পেলাই তেওঁলোকে পুলিচক চমজাই দিছে। তাৰে পিছত আমাৰ ভিক্টিমৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হ'ল। 72 ঘণ্টা হৈ গ'ল, এতিয়াও আমি প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ভাল এটা ফলাফল পোৱা নাই। ইতিমধ্যে ৰৌ বৰালি সাৰি গ'ল, সৰু সুৰা দৰিকণা দুই এটা ধৰিছে, কিন্তু আমি তাতে কেতিয়াও নামানো। আমাক অপৰাধী প্ৰকৃত দোষীক আমাক অনতিপলমে লাগিব। আৰু আমি আৰক্ষী অধীক্ষক মহোদয়ক ইয়াৰ পৰা আহ্বান জনাব বিচাৰিছো আপোনালোকৰ মাধ্যমেৰে, আপোনালোকে যি কৰে কৰক, আপোনালোকে আৰু অধিক পুলিচ বাহিনী মোতায়েন কৰক। মুঠতে আমাৰ দাবী মানিব লাগিব, দোষীক আমাক লাগিবই, এই আমাৰ বিশেষ দাবী। জয় আই অসম। অসম আৰক্ষীয়ে সদায় স্মাৰ্ট পুলিচৰ কথা কৈ আহিছে যদিও প্ৰতিটো ক্ষেত্ৰত সক্ৰিয় হৈ থকা বুলি অসমৰ ডিজিপি মহোদয়ে দম্ভালি মাৰি থকাৰ সময়তে বাঙালীপাৰাত, গুৰেশ্বৰ থানাৰ অন্তৰ্গত বাঙালীপাৰাত বহু কেইজন যুৱকে এজন নিৰীহ লোকক আচলতে তালিবানী শাস্তিৰে প্ৰহাৰ কৰিছে, তেখেতক খুকৰিৰে হানিছে, তেখেতক মূৰত গৰিয়াইছে আৰু তেখেতক সম্পূৰ্ণ হত্যাৰ চেষ্টা চলাইছিল। কিন্তু কথমপি তেখেতে প্ৰাণ ৰক্ষা কৰিলে। ভুক্তভোগীয়ে আজি কেইবাদিন আগতেই এজাহাৰ দাখিল কৰাৰ পিছতো খোৱাকপুৰ থানাৰ IC আৰু গুৰেশ্বৰ থানা তথা তামোলপুৰ জিলা আৰক্ষী অধীক্ষকে ইতিমধ্যে অপৰাধীক আচলতে ৰক্ষণাবেক্ষণ দিয়াহে আমাৰ পৰিলক্ষিত হৈছে। আমি অসম আৰক্ষীক ক'ব বিচাৰিছোঁ, তেখেতসকলে আচলতে অপৰাধীৰ পক্ষত থাকিব লাগে নে নিৰীহ লোকৰ পক্ষত থাকিব লাগে? তেখেতসকলে ৰাইজক আচলতে নিৰাপত্তা দিয়াৰ কাৰণে তেখেতসকল নিয়োজিত, কিন্তু তেখেতসকলে আচলতে আমি ক'ব বিচাৰিছোঁ তেখেতসকলে অপৰাধীৰ পক্ষলৈ কিয় ৰক্ষণাবেক্ষণ দিব চেষ্টা কৰিছে, এইটো আমি আচলতে গৰিহণাযোগ্য। তেখেতসকলক আমি সদৌ কছাৰী ছাত্ৰ সন্থা, হৰিণা কছাৰী ছাত্ৰ সন্থা, অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ, ASU গোটেইকেইটা সংগঠনে আটাইকেইটা সংগঠনে গৰিহণা দিছোঁ। লগতে দাবী উত্থাপন কৰিছোঁ যে দম্ভালি মাৰি পুৰা অসম আৰক্ষীয়ে কিয় বাৰু অপৰাধীৰ লগত এনেকুৱা মিতালি কৰি আহিছে। ইতিমধ্যে চাওক, সম্পূৰ্ণভাৱে তাত ভিডিঅ' ফুটেজ আছে, কোনে কোনে প্ৰহাৰ কৰিছে, কুকুৰীৰে হানিব লাগে বাৰে বাৰে আচলতে নিৰ্দেশ দি থকা হৈছে কোনো এজন ব্যক্তিয়ে যে হানিব লাগে। আৰু কোনো লোকে ইতিমধ্যে তাৰ বুকুত প্ৰহাৰ কৰিছে, কুকুৰীৰে হানিছে, হাতত কাটিছে। তাৰপিছতো কিন্তু আৰক্ষীয়ে এনেকুৱা ধৰণৰ নিলজ্জভাৱে কিছুমান মন্তব্য কৰি আহিছে যে আমাৰ উপযুক্ত তথ্য প্ৰমাণ আমি পাব লাগিব। তেখেতসকলৰ কি চকু নাই নেকি? চকুৰে দেখা নাই নেকি যে কুকুৰীৰে হানিছে, বুকুত গৰিয়াইছে, ডিঙিত লঠিয়াইছে? ইমান ধৰণৰ তথ্য থকাৰ পিছতো তেখেতসকলে কৈছে যে আমি বিষয়টো চালি জাৰি চাব লাগিব। এইটো কেনেধৰণৰ অসম পুলিচৰ ভূমিকা হ'ল? গতিকে আমি অনতিপলমে আজিৰ ভিতৰত এই আটাইকেইজন অপৰাধীক গ্ৰেপ্তাৰ কৰিব লাগে। নহ'লে কিন্তু বাঙালীপাৰা অঞ্চলত, এই অঞ্চলত আমি আচলতে যিকোনো পৰিৱেশত আমি সদায় আন্দোলন কৰিবলৈ বাধ্য হ'ম, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। গতিকে আমি তামোলপুৰ জিলাৰ আৰক্ষী অধীক্ষক, গুৰেশ্বৰ থানাৰ আৰক্ষী বিষয়া মহোদয়ক আমি অনুৰোধ জনাইছোঁ, আজিৰ ভিতৰত এই অপৰাধীকেইজনক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰক। নহ'লে কিন্তু আমি এনেধৰণৰ আন্দোলনসমূহ সদায় কৰি যাবলৈ বাধ্য হ'ম। ঘণ্টা পাৰ হৈ গ'ল। আমাৰ বাঙালীপাৰাত যি মৰেল পুলিচগিৰি দেখায়, তালিবানী এক্টিঙেৰে মানুহ এজনক মানে মাৰি কাটি মানে প্ৰায় হত্যা চেষ্টা কৰিছে। গতিকে আজি 72 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো আমাৰ অসম পুলিচে বা খোৱাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজনে আৰক্ষীক ৰক্ষণাবেক্ষণ দি আছে, আৰু ওলোটাই ভুক্তভোগীকে মানে ঘাটখৰা বেছি বহল নকৰিবি বা কেছটো ডাঙৰ নকৰিবি বুলি ধমকিহে দিয়ে। গতিকে এই বিষয়ে আমি খোৱাপুৰ আৰক্ষী বিষয়া, ভাৰতৰ বিষয়া মানে মানিকান্ত পেগুৰ ডাঙৰীয়ে দিছে, এই ধৰ্মেন্দ্ৰ বৈশ্যক দিছে ভুক্তভোগী। গতিকে এই সংক্ৰান্তত আমি আৰক্ষী বিষয়াজনক আমি ধিক্কাৰ দিছোঁ। গতিকে তেখেতক অনতিপলমে ইয়াৰ পৰা ছাছপেণ্ড কৰিব লাগে, নহ'লে ট্ৰান্সফাৰ কৰিব লাগে। গতিকে তেখেতে অপৰাধীক ৰক্ষণাবেক্ষণ দি থকা বুলি আমি গম পাইছোঁ। গতিকে আজি 3 দিন হ'ল, 72 ঘণ্টা পাৰ হৈ গ'ল। গতিকে তেখেতে পলাবৰ চেষ্টা দিছে বা সময় দিছে, সেইকাৰণে পলাবলৈ সময় দিছে। 72 ঘণ্টাৰও বেছি পাৰ হৈ গ'ল। গতিকে এতিয়া মানে পলাই ফুৰি আছে বুলি কৈছে, ধৰিব নোৱাৰে বুলি কৈছে। গতিকে আমি দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তি দিবলৈ আমি আহ্বান জনাইছোঁ। আৰু আমাৰ যি খোৱাপুৰ আৰক্ষী চকীৰ মানে ভাৰপ্ৰাপ্ত বিষয়াজন আছে, তেখেতক আমি অনতিপলমে ছাছপেণ্ড কৰিব লাগে আৰু ট্ৰান্সফাৰ কৰিব লাগে। 5 জুলাই তাৰিখে আমাৰ পূবদেফেলি অঞ্চলৰ এগৰাকী খিলঞ্জীয়া যুৱক গাৰো বস্তিৰ নিবাসী ধৰ্মেন্দ্ৰ বৈশ্যক তেওঁলোকৰ শহুৰৰ ঘৰৰ মানুহে প্ৰলোভন দি ফোনত কথা পাতি মাতি নি পেলাই বহু কেইজন মানুহে লগ লাগি মৰেল পুলিচিংগিৰি অৰ্থাৎ অমানসিকভাৱে অত্যাচাৰ চলাইছে। তাৰ পাছত তেওঁক মুমূৰ্ষ অৱস্থাত পেলাই থৈ প্ৰশাসনক খবৰ দিছে। মানে এনেকুৱাকে খবৰ দিছে যে মানুহজন অৰ্ধমৃত প্ৰায়
মৰি গৈছে, ভাবিছিলে সেই মানুহজন মৰি যাব, গতিকে পুলিচক মাতি আমি বাচি আহো। তেনেকে পুলিচক মাতি নিলে, নি পেলাই তেওঁলোকে পুলিচক চমজাই দিছে। তাৰে পিছত আমাৰ ভিক্টিমৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হ'ল, 72 ঘণ্টা হৈ গ'ল। এতিয়াও আমি প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ভাল এটা ফলাফল পোৱা নাই। ইতিমধ্যে ৰৌ বৰালি সাৰি গ'ল, সৰু সুৰা দৰিকণা 2-এটা ধৰিছে, কিন্তু আমি তাতে কেতিয়াও নামানো। আমাক অপৰাধী প্ৰকৃত দোষীক আমাক অনতিপলমে লাগিব। আৰু আমি আৰক্ষী অধীক্ষক মহোদয়ক ইয়াৰ পৰা আহ্বান জনাব বিচাৰিছো আপোনালোকৰ মাধ্যমেৰে, আপোনালোকে যি কৰে কৰক, আপোনালোকে আৰু অধিক পুলিচ বাহিনী মোতায়েন কৰক। মুঠতে আমাৰ দাবী মানিব লাগিব, দোষীক আমাক লাগিবই, এই আমাৰ বিশেষ দাবী। জয় আই অসম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ যুটীয়া উদ্যোগত বৰ্ণিতসকলক সাহায্য প্ৰদান। ৰাজ্যৰ চৌদিশে এতিয়া কেৱল পানী আৰু পানী। অৱশ্যে অঞ্চল বিশেষে কালৰূপ ধাৰণ কৰা এই সংসাৰী বানপানীৰ পৰিৱেশ আগৰ তুলনাত কিছু পৰিমাণে খাম কাটিছে যদিও ৰাজ্যবাসীৰ মাজত বানপানীৰ ভয়াৱহতা এতিয়াও কিন্তু খাম কটা নাই। আনফালে আকৌ প্ৰলয়ংকাৰী বানে সকলো উটুৱাই লৈ যোৱাৰ ফলত বৰ্ণিতসকলৰ অন্য বস্তুৰ অভাৱত দুখ কলাই পাচিয়ে নধৰা হৈছে। এনেহেন দুৰ্যোগৰ সময়ত বানত প্লাবিত লোকসকলক খাদ্য বস্ত্ৰৰে অলপমান সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যৰে ৰাজ্যখনৰ চৰকাৰী বেচৰকাৰী তথা বিভিন্ন দল সংগঠনসমূহ ওলাই আহিছে। এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমেও এক মহৎ কাৰ্যসূচী ইতিমধ্যে সম্পন্ন কৰি তুলিছে। উল্লেখযোগ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাজান আঞ্চলিক সমিতি আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কাৰ্বি আংলং জিলা সমিতিৰ সবল নেতৃত্ব তথা সদস্যসকলৰ সহযোগত মঙলবাৰে যুটীয়াভাৱে বানপীড়িত দুৰ্গতসকলৰ বাবে কিঞ্চিত সহায়ৰ হাত শীৰ্ষক এক মহৎ উদ্দেশ্যৰে বোকাখাত জিলাৰ ৰজা পথাৰ অঞ্চলত উপস্থিত হৈ বানাক্ৰান্তসকলৰ অৱস্থাৰ বুজ লোৱাৰ উপৰি সংসাৰী বানপানীৰ কবলত সৰ্বশ্ৰান্ত হোৱা ৰাইজক চাউল, দাইল, মিঠাতেল, পানী বটল, পিঁয়াজ, চিৰা, বিস্কুটকে আদি কৰি বিভিন্ন খাদ্যবস্তু যোগান ধৰা হয় বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য জিতু ফুকনে এক বাৰ্তাযোগে জানিবলৈ দিছে। কাৰ্বি আংলং জিলাৰ ডিফুৰ পৰা পংকজ ডেকাৰ ৰিপৰ্ট, আছাম ফোকাছ। হুঁশিয়ার